নমস্কাৰ B24 অসমীয়া দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅত মই উৎপলা লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। এবাৰ মুখ্যমন্ত্ৰীলৈ কাটৰ হবন এগৰাকী দুৰ্ভগীয়া পিতৃ। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পুত্ৰৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে পিতৃগৰাকীয়ে। জনাই আছোঁ এই মুহূৰ্তৰ সবিশেষ খবৰ। এবাৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান এগৰাকী পিতৃৰ শয্যাগত পুত্ৰৰ বাবে কাটৰ আহ্বান জনাইছে পিতৃয়ে। 4 মাহ আগতে দুৰ্ঘটনাত পতিত হৈছিলে সুমন লস্কৰ। নিজ ঘৰৰ মাটি বাৰী বেছি পুত্ৰৰ চিকিৎসা কৰি এতিয়া উপায়হীন হৈ পৰিছে পিতৃ। চিকিৎসালয়ৰ বিচনাত শয্যাগত পুত্ৰৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে পিতৃয়ে। কাটৰ আহ্বান জনাইছে পিতৃয়ে। নিজ ঘৰৰ মাটি বাৰী বেছি পুত্ৰৰ চিকিৎসা কৰি এতিয়া উপায়হীন হৈ পৰিছে পিতৃ। অসম চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চালক আছিলে সুমন লস্কৰ। এক গুৰুতৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সুমন লস্কৰ। 4 মাহ ধৰি বিচনাত শয্যাগত নিজৰ কনিষ্ঠ পুত্ৰক এতিয়া কাষত লৈ সাহিত্যিক পেঞ্চনাৰ সাংবাদিক মেলান লস্কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে। আহ্বান জনাইছে পুত্ৰৰ চিকিৎসাৰ বাবে। কামপুৰৰ মুলান লস্কৰৰ মুখ্যমন্ত্ৰীলৈ আহ্বান পুত্ৰৰ চিকিৎসাৰ বাবে। এইবাৰ উপায়হীন হৈ পিতৃৰ মুখ্যমন্ত্ৰীলৈ আহ্বান। চিকিৎসালয়ৰ বিচনাত শয্যাগত পুত্ৰৰ বাবে মুখ্যমন্ত্ৰীলৈ জনাইছে কাটৰ আহ্বান। পুত্ৰৰ চিকিৎসাৰ বাবে জনাইছে আহ্বান। জনাই আছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। 4 মাহ আগতে দুৰ্ঘটনাত পতিত হৈছিলে সুমন লস্কৰ। আমি দেখুৱাই আছোঁ দৃশ্যাংশত। দুৰ্ঘটনাত পতিত হৈ 4 মাহ ধৰি বিচনাত শয্যাগত হৈ আছে সুমন লস্কৰ। অসম চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চালক আছিলে সুমন লস্কৰ। এক গুৰুতৰ দুৰ্ঘটনাত পতিত হৈ 4 মাহ আগতে এক গুৰুতৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত এতিয়া চিকিৎসাধীন হৈ আছে সুমন লস্কৰ। এতিয়া পুত্ৰৰ চিকিৎসাৰ বাবে উপায়হীন হৈ পৰিছে পিতৃ। উপায়হীন হৈ পিতৃৰ মুখ্যমন্ত্ৰীলৈ আহ্বান। পুত্ৰৰ চিকিৎসাৰ বাবে কাটৰ আহ্বান জনাইছে পিতৃয়ে। দেখুৱাই আছোঁ এই মুহূৰ্তত দৃশ্যাংশ কিদৰে বিচনাত শয্যাগত হৈ আছে সুমন লস্কৰ। 4 মাহ ধৰি শয্যাগত হৈ আছে সুমন লস্কৰ। অসম চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চালক আছিলে সুমন লস্কৰ আৰু দুৰ্ঘটনাত পতিত হৈ এতিয়া চিকিৎসাধীন হৈ আছে সুমন লস্কৰ। বিচনাত শয্যাগত নিজৰ কনিষ্ঠ পুত্ৰৰ বাবে এতিয়া সাহিত্যিক পেঞ্চনাৰ সাংবাদিক মুলান লস্কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে অনুৰোধ। আহ্বান জনাইছে পুত্ৰৰ চিকিৎসাৰ বাবে। নিজ ঘৰৰ মাটি বাৰী বেছি পুত্ৰৰ চিকিৎসা কৰি এতিয়া উপায়হীন হৈ পৰিছে পিতৃ। পুনৰ জনাই আছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। আমি দেখুৱাই আছোঁ দৃশ্যাংশ কিদৰে 4 মাহ আগত দুৰ্ঘটনাত পতিত হৈ এতিয়া শয্যাগত হৈ আছে সুমন লস্কৰ। তেওঁ আছিলে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চালক। আৰু এই মুহূৰ্তত আমাৰ হাতত এটা মন্তব্য আছে পিতৃৰ। সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ। যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ এটি বিশেষ অনুৰোধ। মোৰ সৰু পুত্ৰ সুমন্ত মহন্ত লস্কৰ আপোনালোকৰ অগ্নি নিৰ্বাপক ডিপাৰ্টমেণ্টৰ এগৰাকী ড্ৰাইভাৰ। যোৱা বছৰৰ 7 অক্টোবৰ তাৰিখে তেওঁ কৰ্মস্থল বোকাজানত এক স্কুটি এক্সিডেণ্টত তেওঁ আজিও ICU কক্ষতেই থাকিব লগা হৈছে। আজি প্ৰায় 4 মাহ কাল অতিক্ৰম হ'ল। মই মোৰ সামান্য অৰ্থৰে সৈতে মই তাত চিকিৎসালয়ত মই ৰাখিব পৰা অৱস্থাত নাইকিয়া হৈছে ভাল কৰা ধৰণৰ কৰি। আৰু মই সেইবাবে অসম চৰকাৰৰ আৰ্থিক সাহায্য এটা বিচাৰি যোৱা মাঘ বিহু উৰুকাৰ দিনা আমাৰ বিধায়ক চৰ্দাৰ জিতু গোস্বামী দেৱক আপোনালৈ আৰু তেখেতলৈ বুলি এখন দৰখাস্ত প্ৰেৰণ কৰিছিলোঁ। বিধায়ক জিতু গোস্বামীয়ে কৈছিলে তেওঁ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আপোনাৰ কিবা এটা সহায়তা কৰা ব্যৱস্থা হ'ব। মই সঁচাকৈ কৈছোঁ মোৰ সমস্ত লুপিত মাটি বিক্ৰী কৰি মই তাক চিকিৎসা কৰি আছোঁ। তথাপিতো কিন্তু আজি পৰ্যন্ত মই তাত নাৰ্ছিঙত মাত এষাৰ মই পোৱা নাই। গতিকে দুৰূহ হৈ পৰা যি চিকিৎসাৰ খৰচ তাৰ বাবে মই আশা কৰোঁ আপোনাৰ অসম চৰকাৰৰ বিশেষ তৰফৰ পৰা এই আপোনাৰ কৰ্মচাৰীজনৰ বাবে কিছু আৰ্থিক সাহায্য মোক দিলে ল'ৰাটোৱে কিছু বচাৰ সম্ভাৱনা থাকিব পাৰে। কাৰণ আজি প্ৰায় 4.5 মাহ কাল হৈছেই সি আজিও ঠিক তেনেকৈ নাৰ্ছিঙতে তাক ৰাখিব লগা হৈছে।
কিন্তু তাৰ আজি পৰ্যন্ত মাত এটাও পোৱা নাই। সেয়ে মই আৰু এটা কথা কওঁ, মই সাম্যবাদী বিশ্বাসী। বহুতো বিজেপি মানুহে ক'বলৈ বিচাৰে যে মই সাম্যবাদ বিচাৰি মই বিজেপি বিৰোধীৰ কাৰণে তেওঁলোকে এই সাহায্য নিদিয়ে। কিন্তু মই আপোনাৰ পৰা জানিবলৈ বিচাৰোঁ, হয় মই সঁচাকৈ সাম্যবাদী বিশ্বাসী মানুহ হয়, আৰু সেইবাবে মই বিচাৰিছোঁ যে আপোনাৰ যি শাসনকালত সকলোকে সমানে চোৱাৰ আৰু বিশেষকৈ এনেকুৱা এক ৰোগৰ অৱস্থাত মৃত্যু সজ্জাত থকা এজন যুৱকক আপুনি অলপ অৰ্থ সাহায্য প্ৰদান কৰি তাক জীৱনটো ঘূৰাই অনাত আপুনি যেন কিবা এক ব্যৱস্থা লয়, সেইবাবে মই আপোনাক আজি এই ধৰণকৈ মই অনুৰোধ জনাবলৈ বাধ্য হ'লোঁ। আৰু এনেদৰে পিতৃৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, পিতৃৰ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ, পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে এইবাৰ কাটৰ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। কিয়নো নিজ ঘৰৰ মাটি বাৰী বেছি পুত্ৰৰ চিকিৎসা কৰিব পৰা নাই তেওঁ। নিজ ঘৰৰ মাটি বাৰী বেছি দেৱলীয়া হৈ পৰিছে পিতৃ মৌলান লস্কৰ, আৰু পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে এতিয়া তেওঁ উপায়হীন হৈ পৰিছে। আৰু উপায়হীন হৈ তেওঁ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে। পুনৰ জনাই আছোঁ, 4 মাহ আগতে দুৰ্ঘটনাত পতিত হৈছিলে সুমন লস্কৰ, আৰু চিকিৎসালয়ত 4 মাহ ধৰি শয্যাগত হৈ আছে। মাহৰ পিছত তেওঁ বিচনাত শয্যাগত হৈ আছে। বিচনাৰ পৰা উঠিব নোৱাৰে সুমন লস্কৰ, আৰু গুৰুতৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সুমন লস্কৰ। আৰু এতিয়া প্ৰীতিয়ে মুখ্যমন্ত্ৰীলৈ জনাইছে কাটৰ অনুৰোধ, কাটৰ আহ্বান জনাইছে পুত্ৰৰ চিকিৎসাৰ বাবে। কামপুৰৰ মৌলান লস্কৰৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীলৈ জনাইছে অনুৰোধ। পুনৰ জনাই আছোঁ, উপায়হীন হৈ পিতৃৰ মুখ্যমন্ত্ৰীলৈ আহ্বান। চিকিৎসালয়ত বিচনাত শয্যাগত পুত্ৰৰ বাবে এতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত বিচাৰিছে সাহায্য। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ দৃশ্যাংশ কিদৰে বিচনাত শয্যাগত হৈ আছে সুমন্ত লস্কৰ।